নমস্কাৰ দৰ্শক মই পংকজ চনিকৰ আপোনালোকে চাই আছে অংকুৰিত অসম দৰ্শকসকলৰ লগত আজি কোনবোৰ শস্যৰ খেতি কৰিলে আমাৰ কৃষকসকল লাভান্বিত হ'ব পাৰিব আৰু তেনে শস্যবোৰ আপোনালোকে কেনেকৈ নিৰ্বাচন কৰিব সেই সন্দৰ্ভত কিছু কথা পাতিম। চলিত বৰ্ষটোৰ আৰম্ভণিৰ সময়তে আমি দেখিবলৈ পাইছিলোঁ এজন কৃষকে বজাৰলৈ দুগাড়ী কবি লৈ আহিছে। ইফালে বজাৰত অন্য অঞ্চলৰ পৰাও তেনেকৈ কৃষকে গাড়ীয়ে গাড়ীয়ে কবি লৈ আহিছে। দেখিবলৈ পোৱা গৈছিল কবিবোৰ বিক্ৰী হোৱা নাই, গাড়ীবোৰ ভৰ্তি হৈ আছে। সুবিধা বুজি দুই এজন মধ্যভোগীয়ে 2 পৰা 3 টকা প্ৰতি কেজি দি 2 গাড়ী কবি তেওঁলোকে কিনি লৈছে। কৃষকসকলেও উভতাই দিলেওনো কি কৰিম সেই ভাবি কবিবোৰ মধ্যভোগীয়ে নিৰ্ধাৰণ কৰি দিয়া দাম অনুসৰি তেওঁলোকে বিক্ৰী কৰি দিব লগা হৈছে। আৰু ইয়াৰ মাজতে তেওঁলোকৰ দুই এটা কথাৰ পৰা গম পোৱা গৈছিল যে 1 কেজি কবি 2-3 টকাত দৰত বিক্ৰী কৰিলে বজাৰলৈ কঢ়িয়াই অনা গাড়ীখনৰ ভাড়াটো তেওঁলোকৰ নোলাব। বাকী খেতি কৰোঁতে যিমান খৰচ হ'ল বা শ্ৰম হ'ল সেয়া পাছৰ কথা। এনেকুৱা ঘটনাবোৰ একেবাৰে নতুন নহয়। সাধাৰণতে কৃষকে বজাৰখনত মাৰ খোৱা উদাহৰণ প্ৰায়ে আমি দেখি থাকোঁ। গতিকে খেতি কৰা আগমুহূৰ্তত কোনবোৰ শস্যৰ খেতি কৰিলে বজাৰখন পাব, লাভান্বিত হ'ব, অধিক দাম পাব আদি কথাবোৰ ভালদৰে অধ্যয়ন কৰি কম বেছি পৰিমাণে খেতি কৰিব লাগে। আৰু চাব লাগে যিবোৰ শস্যৰ খেতি অধিকাংশ কৃষকেই সাধাৰণতে কৰে তেনে শস্যৰ খেতিবোৰৰ সলনি যিবোৰ শস্যৰ খেতি অধিকাংশ কৃষকেই নকৰে কিন্তু বজাৰত চাহিদা আছে তেনে শস্যৰ খেতি কৰিবলৈ চাব লাগে আমাৰ কৃষকসকলে। আৰু যিকোনো শস্যৰ খেতি যিমান পাৰে আগতীয়াকৈ কৰিবলৈ চাব লাগে আমাৰ কৃষকসকলে, নাইবা যিমান পাৰে পাছৰ সময়ছোৱালৈ বজাৰখনত উলিয়াব লাগে। উদাহৰণস্বৰূপে বজাৰত কবি আগতীয়াকৈ উলিয়াব পাৰিলে লাভ হয়। মাজৰ সময়ছোৱাত মানুহে খাবলৈ মন নোযোৱা হয়, প্ৰায় গ্ৰাহকসকলৰ মানে খাবলৈ মন নোযোৱা হয়। আৰু সেই সময়ছোৱাত সকলো কৃষকৰ কবিয়ে বজাৰ ভৰি থাকে আৰু শেষৰ সময়ছোৱাত উলিয়ালে বজাৰত অন্য কৃষকৰ কবি বা যি শাক পাচলি সেয়া নাইকিয়া হয় আৰু আপোনাৰখিনিয়ে তাত সমাদৰ পাব। সেয়া যি কি নহওক আমাৰ কৃষকসকলে আদা, হালধি, মাটিমাহ, মগুমাহ, মটৰ আদি শস্যবোৰৰ খেতি বৰ বেছি কৰা দেখা নাযায়, কিন্তু বজাৰত দাম আছে অন্য শস্যতকৈ। আনহাতে বৰ বেছি যত্ন ল'ব লগা নহয় এই শস্যবোৰ খেতি কৰোঁতে। এদিন বিক্ৰী নহ'লেও বছৰটোলৈ বেয়া হৈ নাযায় এই শস্যবোৰ। এনে শস্যবোৰৰ খেতি কৰিলে আমাৰ কৃষকসকলে লাভান্বিত হ'ব। এইবোৰৰ উপৰি আমাৰ কৃষকসকলে যি উদ্যান শস্য আছে সেই উদ্যান শস্যৰ খেতিও কৰিব পাৰে, যেনে ড্ৰেগন, মধুৰি, কল, মাল্টা আদি উদ্যান শস্যবোৰ এখন ভাল বজাৰ আছে। একেদৰে ধান খেতি কৰা কৃষকসকলেও কেৱল পৰম্পৰাগত ধানৰ জাতবোৰৰ খেতি কৰাৰ সলনি জহা, বৰা, কলা ধান আদিৰ খেতিও আমাৰ কৃষকসকলে কৰিব পাৰে। এইবোৰ 1 কেজি ধানৰ দাম বাকী ধানৰ 3 কেজিৰ দাম সমান হ'ব। আৰু লগতে জনাওঁ যে কৃষকসকলে কেৱল খেতি কৰিলেই নহ'ব, খেতি কৰা আগমুহূৰ্তত বা আগত কোনবোৰ শস্যৰ খেতি কৰিলে আপুনি লাভান্বিত হ'ব, বজাৰখন পাব, কোন সময়ত কৰিলে অধিক লাভ হ'ব, আমি এই কথাবোৰ চালি জাৰি চাব লাগিব। চালি জাৰি চাইহে কৃষি কৰ্মত আগবাঢ়িব লাগিব। এজন কৃষকৰ সফলতা বজাৰখনৰ ওপৰত বহুখিনি নিৰ্ভৰশীল। পথাৰত শস্য ভাল হ'লেও বজাৰখন যদি নাপায় একো ফলে নধৰে কৃষকজনৰ।